নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আহিছোঁ জগন্নাথ মন্দিৰ। জগন্নাথ মন্দিৰলৈ ল'ৰাজনীয়ে ধূপ চাকি লৈ ল'লে জ্বলাবলৈ। আমি মন্দিৰলৈ বুলি সোমাই গৈছোঁ। এখন জগন্নাথ মন্দিৰৰ মেইন গেট। ল'ৰাজনী সোমাই গৈছে। তাই ধূপ জ্বলাব লৈছে, তাৰ লগৰজনী আৰু তাই ধূপ চাকি জ্বলাব লৈছে। দুইজনী চাকি তাকি জ্বলাই লৈছে। এয়া মোৰ লগৰজনী মাকো আহি আছে। এয়া চাকি তাকি জ্বলাই লৈছে দুইজনীয়ে। এইটো এটা জগন্নাথ মন্দিৰৰ মন্দিৰ। কি মন্দিৰ কয় জানোতো, সৰুকৈ এইটো এটা মন্দিৰ। এয়া হৈছে শিৱ মন্দিৰ। ইয়াতে এহেঁতি সেৱা কাঢ়ি লৈছে, ময়ো কাঢ়িলোঁ বাৰু, এহেঁতি দুজনীও কাঢ়ি লৈছে। এয়া শিৱতাটোক কি বুলি কয় আপোনালোকে জনাবচোন। কি খুঁটা কয় আমি এইটো নাজানো। জগন্নাথ মন্দিৰতে আছে, গেটৰ মুখত সোমাই আহোঁতে। কোনে জানে কমেণ্টত জনাবচোন এই খুঁটাটোক। এইটো তাৰ লগতে আছে, এইটোক কয় হনুমান মন্দিৰ। এইয়া হনুমান মন্দিৰ। এইটো হৈছে ৰামৰ দৰবাৰ। এনেকৈ ৱালত লিখা আছে। এয়া আপোনালোকে চাই আহিব পাৰে। এয়া ৰামৰ দৰবাৰ। আপোনালোকে যদি কোনোবা আহে আহিব পাৰে ইয়ালৈ। এইটো হৈছে নৱগ্ৰহ মন্দিৰ। এনেকৈ আহি পিনি ইয়াত ঘূৰিব লাগে, 7 পাক ঘূৰিব লাগে বোলে। ময়ো ঘূৰি দিছোঁ। 7টা গ্ৰহ আছে নে কি হেনো ইয়াত, সেইকাৰণে ঘূৰিব লাগে হেনো 7 পাক। সেইকাৰণে ময়ো ঘূৰি দিলোঁ আৰু সেৱা এটা জনাই লওঁ। আপোনালোকে যদি কোনোবা আহে আহিব পাৰিব ইয়াত। একদম বহুত ধুনীয়া লাগে মানে আহিলে, মনটো ভাল লাগে। আপোনালোকে যদি আহে আহিব পাৰিব। এইটো আছে হেৰি কি বুলি কয় জানো এইডোখৰ জেগাডোখৰ নাম। মন্দিৰটোত আহিলে মানে বহুত মনোকামনা মানে চবৰে পূৰ হয় বুলি কোৱা শুনো। আপোনালোকে ইয়াত খনিকত আছে, আহে যদি আহিব পাৰে। আহিবচোন, বেটি দেখাই দিছিলোঁ এইপিনে অলপ ওখকৈ। আহিব পাৰিব আপোনালোকে। এয়া আছে বিমলা মন্দিৰ বুলি এইটো। এয়া আপোনালোকে ইয়াতো আহিব পাৰে। এয়া চাই লওক। এইবিলাক আহিলে মানে চব সোমাই যাবচোন, ভাল লাগিব আপোনালোকক। ইয়াত হালকা হালধীয়া কি ধুনীয়া ধুনীয়া ফুল ফুলি আছে চাওকচোন। এইবিলাক বিৰাট মৰম লাগিছে চাই। এয়া মেইন মন্দিৰটোলৈ উঠি গৈছোঁ, ওপৰত আছে। এয়া এনেকৈ ওপৰলৈ উঠি যাব লাগে। এয়া কিজনী ৰিলচ বনোৱাত লাগিছে। সিহঁতৰ এতিয়ালৈকে নহৈছে ৰিলচ বনোৱা। কেতিয়া হ'ব সিহঁতৰ ৰিলচ বনাই। এয়া ৰিলচ বনাই নহৈছে, সিহঁতৰ ভাবি থাকোঁতে গৈছে। ভাবিছোঁ মইনো কি কৰিম, চুলিকে উৰাই আছোঁ আৰু ইহঁতৰ নহৈছে ৰিলচ বনোৱা। তাকে ভাবিলোঁ ময়ো অকণমান চুলিকে উৰাই লওঁ।